অসমত নাজানা মানুহেই নাই অসমীয়া কোন হয় অসমীয়া বুলি ক'লে কাক ক'ব আমি চবেই জানো মাত্ৰ তৰ্ক লাগিবলৈ আমি ভাল পাওঁ এটা কথা চিম্পল অসমত হ'ল প্ৰথম কছাৰীবিলাক আৰু বাকী জনজাতিবিলাক আছিলে যাক ভূমিপুত্ৰ বুলি কোৱা হৈছে ফাৰ্ষ্ট ইয়াৰ খিলঞ্জীয়া ছেকেণ্ড খিলঞ্জীয়া আহোম আহিছে থাৰ্ডটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আধ্যাত্মিক লাইনটোৰ দ্বাৰা তেওঁ এটা চবকে লৈ একেলগ এটা সমাজ গঢ়িছে কলা সংস্কৃতি ভাষা সাহিত্য তেওঁ নিজে অকল ধৰ্মৰ ওপৰত নহয় ফালে তেওঁ প্ৰচাৰ চলাইছে আৰু সেইটো চবে আকোৱালি লৈ ফালে তেওঁৰ চৰণত এক চৰণ নাম ধৰ্মৰ দ্বাৰা একত্ৰিত হৈছে আৰু সেইটোৰ দ্বাৰা এটা অসমীয়া সমাজ হিচাপে জাতি হিচাপে 100 বছৰৰ পিছত সাপোজ পৰিচয় পাইছে সেইটো হ'ল অসমৰ মানে থাৰ্ড জেনেৰেশ্যন থাৰ্ড অসমত মূল যিসকল ইয়াৰে মানুহ সেইটো হ'ল শংকৰদেৱৰ দ্বাৰা যিবিলাক কিবা হৈ ফালে এটা সমাজ এই তিনিটাটোৱে মূলকৈ অসমীয়াৰ গতিকে মোৰ মতে এইখিনি মানুহেই অসমীয়া এই তিনিটা যিটো স্তৰত অসমত কিবা হৈছে বাকীটোতো নিজৰ নিজৰ ষ্টেট আছে পৰিচয় আছে কবাৰ পৰা তেওঁলোকৰ পৰিচয়ৰ অভাৱ হোৱা নাই